ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে চাগে ভালে আৰু মোৰ ভাল আজি মই অন্য এটা ৰোজ ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগতম অদ্ভুত পৃথিৱীত বোলে অদ্ভুত প্ৰাণী এই দুটাই মই আপোনালোকক দেখুৱাই আছোঁ আৰু লগতে মই আজি ইহঁতক কি কৰিম গম পাইছেনে গাইছ ইহঁতক মই আজি কাপোৰ ধোৱাৰ নিচিনা চাহ দি ধুই মানে চেপি মজাটো দি দিওঁ বলক আমি ভিডিঅ'ত আৰম্ভ হেৰো এইটো এটা হ'ল প্ৰকাণ্ড ৰেণ্ডা আৰু বাকী ইজনীকটো কি বুলি কয় আপোনালোকে হয়তো গাইজ গম পাইছে আৰু ঘৰত যেতিয়া তোৰ আছে মানে বৰতাল আৰু তইনো কিয়নো খুটিতাল বজাবলৈ লোকৰ বাৰীত সোমাবগৈ লাগে মই আৰু এজনীক এটা কথা কওঁ মানে কাৰণ তুমি ঘৰত ব্যৱহাৰ কৰি আছিলা চেনিকল আৰু তোমাৰ ব্যৱহাৰ কৰিবলৈ মন গ'ল ভীমকল আৰু ভীমকল ব্যৱহাৰ কৰিলে হয়তো গাইজ আপোনালোকে বুজি পাইছে কি অৱস্থা হয় কিয়নো আজিকালি এনেকুৱা ধৰণৰ পৰকীয়া প্ৰেমটো প্ৰায় চলিছে আৰু গাইজ আপোনালোকৰ সাৱধান কাৰণ সকলোৰ বাবে একে সমান নহয় কাৰণ কিছুমানে হয়তো বিচাৰি ফুৰে নহয় জানো আৰু পিঠিত যেতিয়া ঢকুৱা বন্ধা নিচিনাকৈ মাৰ পৰিব তেতিয়া মজাটো পাই যাব মানে মজা লোৱা চাট साबन का पान भागिले कतक पैसे दे मोट निथिबे भागि দিব আপোনালোকে দেখিছে যে এজনী মানে বনৰ পক্ষী এই বনৰ পক্ষীয়ে আৰু আমি যোনটো টাইমত মানে কি হয় আমি বিশ্বকৰ্মা পূজা বুলি গাড়ী হওক ট্ৰেক্টৰ হওক পূজা কৰোঁ কিন্তু সকলোৱে গাড়ীটো উঠে ট্ৰেক্টৰ উঠে কিন্তু ইঞ্জিনৰ ওপৰত কোনো মাইকী মানুহ নুঠে কাৰণ এনেকুৱা নিচিনা বনৰ পক্ষীয়ে দেখিবলৈ পাইছোঁ যে ট্ৰেক্টৰ ইঞ্জিনৰ ওপৰত উঠিয়ে বোলে ভিডিঅ' বনায় হেৰ' আই তোৰ মানে ট্ৰেক্টৰখনৰ ওপৰৰ পৰা যদি পৰি ফাটি গ'লহেঁতেন মাথা তেতিয়া কি কৰিলিহেঁতেন আৰু তেতিয়াতো এই ভিডিঅ' বনাবলৈও নাথাকে আৰু ইনষ্টাত তই এইবোৰ ফটো মাৰিবলৈ নাথাকিলেহেঁতেন কাৰণ তোৰ বস্তু ফাটিয়ে গ'ল অলৰেডি আৰু পাখৰি এটা কথা শুন আছে কপাল বোলে ফুলা নাই ফুলিলে কপাল বোলে ৰক্ষা নাই तभी मैं माफ करना गुस्से में इधर उधर निकल जाता হেৰ' বনৰ পক্ষী কাৰণ তুমি চিন্তা কৰিব নালাগে যেতিয়া তোমাৰ কপাল ফুলিব যেনেকৈ এজনী গাই গৰু পকত দমুৱা গৰু যেনেকৈ দৌৰি ফুৰে বাপ কো ভেজ তেৰে বস কি বাত ঠিক তোমাৰ পকত তেনেদৰে দমুৱা গৰু লাইন নিচিঙাকৈ ঘৰলৈ দৌৰিব আৰু তুমি তেতিয়া এইবোৰ উলংগ হৈ দেখুৱাব দৰকাৰ নাই তেতিয়া নিজে নিজে আহিব কাৰণ তুমি অলৰেডি ৰাইজক দেখুৱাই আছা এই জগতত আৰু কিনো দেখা নাপাম আৰু আগত ভাবিছিলোঁ মই গাইজ কি জানেনে আপোনালোকে ঘৰত বোলো দুটা ছাগলী আছে এইকেইটা বেবাই থাকে বুলি ভাবি আছিলোঁ এতিয়া দেখিলোঁ ইনষ্টাগ্ৰামত বোলে দুটা ছাগলী আহিলে হেৰৌ তহঁতৰ দুটাক এই দুটা বাপেকে নে জীয়েকে নে নিজৰ গিৰিয়েক ঘৈণীয়েকে নে সেইটো একমাত্ৰ ভগৱানে জানিব কাৰণ তহঁতৰকেইটাক আৰু উপায় নাই তহঁতৰ দুটাক এটা উপায় আছে সোৱাদ পাত আৰু মান জলকীয়া বাহিৰে উপায় নাই কাৰণ তোক পকত এটা মান জলকীয়া লগাব লাগিব আৰু মানুহটোক যেতিয়া সোৱাদ পাতে কোব দিয়া হ'ব তেতিয়া তহঁতৰ অট'মেটিক পাগলামি ঠিক হৈ যাব গাইজ এটা কথা বুজি পাইছেনে এই পৃথিৱীত কিছুমানে কয় পপীয়া আৰু পাপিনী এইহালে হ'ল পপীয়া আৰু পাপিনী কিন্তু ইহঁতিকেইটা মানে ক'বলৈ গ'লে জীৱ জন্তুতকৈ চাহ কাৰণ ইহঁতৰ ভিডিঅ' বনাবলৈ একো নাই কাৰণ ইহঁতি এইবোৰ কৈয়ে
ভিউছৰ কেইটামান আশাত এই এনেকুৱা ধৰণৰ পাগলামি কৰি থাকে আৰু আজিকালি পাগল পাগলী চাবলৈ হ'লে ৰাস্তাত যোৱা প্ৰয়োজন নাই কাৰণ